নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। আজিৰ ভিডিঅ'টিত আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত ৰাজ্যৰ শিক্ষক সমাজৰ কাৰণে আছে এটা অতি গুৰুত্বপূৰ্ণ খবৰ, আৰু এই গুৰুত্বপূৰ্ণ খবৰটো হৈছে গ্ৰীষ্ম বন্ধত শিক্ষক সমাজক কোনো কৰ্মত জড়িত নকৰা সম্পৰ্কত এক বিশেষ চিঠি প্ৰেৰণ কৰা হৈছে শিক্ষক সংগঠনৰ ফালৰ পৰা। ৰাজ্যৰ শিক্ষামন্ত্ৰীলৈ প্ৰেৰণ কৰা হৈছে এই বিশেষ চিঠিখন। সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ ফালৰ পৰা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়ালৈ গ্ৰীষ্ম বন্ধত শিক্ষক সমাজক কোনো কৰ্মত জড়িত নকৰিবলৈ আহ্বান জনাই এই বিশেষ চিঠি প্ৰেৰণ কৰা হৈছে। আজি ইংৰাজী 30 মে 2024 তাৰিখে এই বিশেষ চিঠিখন প্ৰেৰণ কৰা হৈছে। শিক্ষকৰ আৰ্জিত ছুটি বৃদ্ধিৰ সিদ্ধান্ত চূড়ান্ত নকৰা পৰ্যন্ত আগন্তুক গ্ৰীষ্ম বন্ধত শিক্ষক সমাজক কোনো কৰ্মত জড়িত নকৰিবলৈ আহ্বান জনাইছে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই। আপোনালোকে নিশ্চয়কৈ গম পাইছে যে যোৱা 24 মে 2024 তাৰিখে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছিল, আৰু এই সভাখনত ৰাজ্যৰ অন্যান্য কৰ্মচাৰীয়ে উপভোগ কৰাৰ দৰে শিক্ষকৰ আৰ্জিত ছুটি 10 দিনৰ পৰা 30 দিনলৈ বৃদ্ধিকৰণৰ দাবী কাৰ্যত ৰূপায়ণ কৰা সন্দৰ্ভত ইতিমধ্যে বিভিন্ন আলোচনাত অসম চৰকাৰে দি অহা প্ৰতিশ্ৰুতিবিলাক বিস্তৃতভাৱে আলোচনা কৰা হৈছিল। কিন্তু অসম চৰকাৰে বাৰম্বাৰ শিক্ষকৰ আৰ্জিত ছুটিৰ বিষয়টো প্ৰতিশ্ৰুতি দিয়াতে সীমাবদ্ধ ৰাখি চূড়ান্ত সিদ্ধান্ত লোৱাৰ পৰা বিৰত আছে, আৰু এক দীঘলীয়া প্ৰক্ৰিয়াৰে সময় অতিবাহিত কৰা পৰিলক্ষিত হৈ আহিছে। তো এই ক্ষেত্ৰত সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ ফালৰ পৰা ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীক জনোৱা হয় যে ৰাজ্যৰ সকলো পৰ্যায়ৰ শিক্ষকে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ লয় যে অহা 30 জুনৰ আগতে অসম চৰকাৰে এক ধনাত্মক সৃষ্টিভংগীৰে শিক্ষকৰ আৰ্জিত ছুটি বৃদ্ধি কাৰ্যত ৰূপায়ণ কৰাৰ চূড়ান্ত সিদ্ধান্ত ৰাজহুৱা নকৰিলে ৰাজ্যৰ শিক্ষক সমাজে গ্ৰীষ্ম বন্ধৰ সময়ত কোনো ধৰণৰ চৰকাৰী কৰ্মত নিয়োজিত হোৱাৰ পৰা বিৰত থাকিব। তো এক নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ খবৰ, যিহেতু ৰাজ্যৰ শিক্ষক সমাজক বিভিন্ন সময়ত বিভিন্ন কামত নিয়োজিত কৰা হয়, আৰু লগতে গ্ৰীষ্ম বন্ধৰ সময়তো যিহেতু শিক্ষকসকলক বিভিন্ন কৰ্মত নিয়োজিত কৰা হয়, গতিকে এই ক্ষেত্ৰত সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ ফালৰ পৰা জনোৱা হয় যে অহা 30 জুনৰ আগতে যদি অসম চৰকাৰে এক ধনাত্মক সৃষ্টিভংগীৰে শিক্ষকৰ আৰ্জিত ছুটি বৃদ্ধি কাৰ্যত ৰূপায়ণ কৰাৰ চূড়ান্ত সিদ্ধান্ত ৰাজহুৱা নকৰে, তেনেহ'লে ৰাজ্যৰ শিক্ষক সমাজে গ্ৰীষ্ম বন্ধৰ সময়ত কোনো ধৰণৰ চৰকাৰী কৰ্মত নিয়োজিত হোৱাৰ পৰা বিৰত থাকিব। তো ছাৰ বাইদেউসকল, নিশ্চয়কৈ এটা অতি গুৰুত্বপূৰ্ণ খবৰ, আৰু আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকৰ মাজলৈ এই গুৰুত্বপূৰ্ণ খবৰটোৱে লৈ আহিলোঁ। আজিৰ ভিডিঅ'টিত এইখিনিয়েই। ভিডিঅ'টি ভাল লাগিলে লাইক কৰি দিব, আৰু লগতে সকলো শিক্ষাগুৰুৱে গম পোৱাকৈ এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।